আজি মই আমাৰ প্ৰশিক্ষাৰ্থীসকলক জেকাৰ্ড মেচিনত কেনেকৈ ফুল বাছে এইটো দেখুৱাবলৈ লৈছোঁ। আমাৰ আজিলৈকে কাৰ্ড কটা, নেক কৰ্ড লগোৱা, হাৰ্নেছ বন্ধা গোটেই কামখিনি আমাৰ হৈ গ'ল আৰু এই প্ৰতিটো অংশৰ বৰ্ণনা মই আগতে আপোনালোকক দিছোঁ। এতিয়া কেনেকৈ ফুলটো বাচিম সেইটোকে বুজাব বিচাৰিছোঁ। এতিয়া আমি অভাৰহিল কুনিয়াকুনিকৈ বন্ধা নাই, আমি ষ্ট্ৰেইটকৈ বান্ধিছোঁ, চিধা চিধিকৈ, যাতে এটা হাতীৰ পাছত এটা হাতী থাকিব আৰু ইয়াতে আমি এলিফেণ্টটো ধুনীয়াকৈ লিখি দিব পাৰোঁ। এতিয়া চাব, আমি মেচিনটো দাঙিলোঁ, প্ৰথম কাঠিটো উঠিলে ধুনীয়াকৈ কাঠিটো দাং খাইছে। তাৰপিছত আমি আখৰটো এই হুমচীয়া ৰঙৰ সূতাৰে বাচিম বুলি মনতে সিদ্ধান্ত লৈছিলোঁ। আমি এতিয়া সুগন্ধা এইফালে তুলিব দেই। এইটো প্ৰথম কাঠি। এতিয়া জাকিটো বৰ ভালদৰে নিদিব, আমি প্ৰথম কাপোৰখনতে বাচিছোঁ যিহেতু, মেৰ খোৱাৰ পাছতে ভালদৰে উঠিব। এইটো এটা কাঠি বাচিলোঁ। ইয়াৰ পাছতে আমি এতিয়া বোৱা সূতা মাৰিম। আমি পিকাৰটো লগোৱা নাই কাৰণে আমি এতিয়া হাতেৰে মাৰিছোঁ। আমি মাকো মৰাটো পিছত ব্যৱস্থা কৰি ল'ম। আমি দুমাকো মাৰিব লাগিব, বাওঁৱে এমাকো, সোঁৱে এমাকো। এতিয়া আমি 2 নম্বৰ কাঠিটো আকৌ গছকি, জেকাৰ্ডটো গছকিলোঁ। 2 নম্বৰ কাৰ্ডখন এইফালে ৰেডি হ'ল। আমি ইয়াতে মোহাৰি ল'লোঁ, যিখিনি উপঞ্চি আছে সেইখিনি পৰি গ'ল। মাকোটোৱে সূতাখিনি অলপ কোবাই ল'লোঁ, উপঞ্চি সূতাখিনি তললৈ বহি যাবৰ কাৰণে। এইধৰণে আমি ক'ৰবাত যদি উপঞ্চি সূতা উঠি আহে, আমি হাতখনেৰে তললৈ বহুৱাই লওঁ। ইয়াত আমি 1 মিনিটত 10টাতকৈ অধিক কাঠি ফুল বাচিব পাৰিম। 2 নম্বৰ কাঠি গ'ল। এইটো 3 নম্বৰ কাঠি। এইধৰণে এটাৰ পিছত এটাকৈ আমি ফুলৰ কাঠি বাচি গৈ থাকিম। তাতো বোৱা সূতা মাৰিলোঁ, আকৌ আমি জেকাৰ্ডটো দাঙিলোঁ। জেকাৰ্ডত আমি জাকিটো ভালদৰে বহুৱাই ল'লোঁ। তাতখন ঢিলা হৈ থকাৰ কাৰণে প্ৰথম জাকিকেইটা উঠা নাই, মেৰ পিছত ভালদৰে জাকি উঠিব। এতিয়া ফুলৰ কাঠিটো মাৰিম। ইয়াতে এলিফেণ্ট বুলি আমি লিখি লৈছোঁ, কাৰ্ড কাটি লৈছোঁ। ইয়াতে এলিফেণ্ট এটাৰ পিছত এটাকৈ উঠি যাব। হ'ল কি ক'ম, জেকাৰ্ড মেচিনটো দিলোঁ, ফুলৰ জাকিটো উঠিলে, তাৰপিছত কোবাই ল'লোঁ, যদি উপঞ্চি সূতা লাগি আছে তললৈ বহি যায়।